দৃশ্য সন্মুখলৈ মন কৰক। বিজেপিৰ সমদলক এয়া বাট মোকলাই দিছে আৰক্ষীয়ে। আৰু কংগ্ৰেছৰ সমদলত সমৰ সজ্জা পাতিছে একেই মহানগৰ আৰক্ষীয়ে। সমদলৰ বাবে অনুমতি পাইছে বিজেপিয়ে। আমি এজ এ পলিটিক্যাল পার্টি আমি পারমিশন লৈছোঁ, আমি কোনো ইন্টিমেশন দিয়া নাই যে আমাৰ 2000, 3000, 5000 কাৰ্যকৰ্তা আজি আমি প্ৰগ্ৰেম কৰিম, ক'ৰ পৰা ডেষ্টিনেশ্যনো ধৰিছোঁ, লতা হিল টু জচিল হিল। কিন্তু অনুমতি নাপায় কংগ্ৰেছেহে। গণেশ মন্দিৰ চাৰ্কুলৰ পৰা মানৱেন্দ্ৰ শৰ্মালৈ আমি এটা সমদল কৰিব খুজিছিলোঁ, কিন্তু তেওঁলোকে সেই সমদলটো আমাক কৰিবলৈ নিলে, ডিনাইড বুলি লিখি দিছে। কংগ্ৰেছৰ সমদল ৰুধিবলৈ আকৌ সমৰ সজ্জা অসম আৰক্ষীৰ। এই দৃশ্য মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ। কথা আছিল ইয়াৰ পৰাই কংগ্ৰেছে বাহিৰ কৰিব বাবা চাহেব আম্বেদকাৰ সন্মান সমদল। তাৰ বাবে প্ৰশাসনৰ আগতীয়া অনুমতিও বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে প্ৰশাসনক আহ্বানো জনাইছিল। কাইলৈ আমি ভালকৈ বুজাই দিম যে অহা কাইলৈ আমাৰ সমদল, আশা কৰোঁ যে সমদলখনি আমিও অলপ অনুমতি পাম। মঙলবাৰে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই প্ৰস্তুতি প্ৰদেশ কংগ্ৰেছৰ। আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি সমদল কৰিব শ শ কংগ্ৰেছ কৰ্মীয়ে। কিন্তু এইখন পত্ৰ আহি পোৱাৰ পাছতেই হতবাক কংগ্ৰেছ নেতৃত্ব। কাৰণ পত্ৰত অসম আৰক্ষীৰ নিৰ্দেশনা, কংগ্ৰেছে বাহিৰ কৰিব নোৱাৰিব সমদল, কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব কমপ্লেক্সৰ ভিতৰতে। এখন মই দেখাই দিছোঁ, এইখন অনুমতি পত্ৰ। এইখন আপোনাৰ জিলা উপায়ুক্তৰ ওচৰত 5 জন প্ৰতিনিধিক যাবৰ কাৰণে দিছে, আৰু তেওঁলোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে আমাক সভা সমিতি কৰিব দিছে। আমি সমদল এটা উলিয়াব খুজিছিলোঁ, তাত উল্লেখ কৰিছিলোঁ যে এই গোল চক্ৰটোৰ পৰা আমি ইয়ালৈকে সমদল কৰি আহিম, শান্তি সমদল। এইটো তেওঁলোকে ডিনাই কৰিছে, এই ডিনাই ডাইৰেক্টলি লিখি দিছে। গতিকে আমি সমদলৰ বাবে অনুমতি নাপাই ক্ষোভ সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ দাবী, এয়া আছিল শান্তি সমদল। সমদলক বাধা দি দ্বিতীয়বাৰলৈ অপমান কৰিছে আম্বেদকাৰক। ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰিবলৈ আৰম্ভ কৰিছে। আজি কংগ্ৰেছ দলৰ ফালৰ পৰা এটা সমদল আম্বেদকাৰ সন্মান যাত্ৰা আমি ওলাবলৈ বিচাৰোঁ, দেখাবলৈ বিচাৰোঁ যে বাবা চাহেব আম্বেদকাৰৰ আদৰ্শ আজিও আমালোকৰ মাজত জীয়াই আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক অনুমতি দিয়া নাই, কংগ্ৰেছৰ সমদলক অনুমতি দিয়া নাই, আম্বেদকাৰ সন্মান যাত্ৰাক অনুমতি দিয়া নাই। তাৰ মানে যে তেওঁলোকে আকৌ তেওঁলোকৰ যে দম্ভালি বা তেওঁলোকৰ যে ক্ষমতা, তেওঁলোকে নিজকে ডক্টৰ বাবা চাহেব আম্বেদকাৰকে আৰু বেছি শক্তিশালী যে ভাবে, সেইটোৱে তেওঁলোকে প্ৰমাণ কৰিছে। আজি দ্বিতীয়বাৰ বিজেপি অসমৰ ভিতৰত আজি ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰিছে। সমদল কৰিবলৈ অনুমতি নাপালে কংগ্ৰেছে, কিন্তু একেই অনুমতি লাভ কৰে বিজেপিয়ে। এই দৃশ্য বিজেপিৰ প্ৰতিবাদৰ। বিগত শনিবাৰে লতাশিলৰ পৰা মেঘদূত ভৱনৰ সন্মুখলৈ প্ৰতিবাদী সমদল উলিয়াইছিল বিজেপিয়ে। সেই সমদল এইদৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি বাট মুকলি কৰি দিছিল মহানগৰ আৰক্ষীয়ে। সিমানেই নহয়, সমদলৰ বাবে আৰক্ষীয়ে অনুমতি প্ৰদান কৰা বুলিও সিদিনা দাবী কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতিয়ে। আমি এজ এ পলিটিক্যাল পার্টি আমি পারমিশন লৈছোঁ, আমি কোনো ইন্টিমেশন দিয়া নাই যে আমাৰ 2000, 3000, 5000 কাৰ্যকৰ্তা আজি আমি প্ৰগ্ৰেম কৰিম, ক'ৰ পৰা ডেষ্টিনেশ্যনো ধৰিছোঁ, লতা হিল টু জচিল হিল। বিজেপিয়ে সমদলৰ বাবে অনুমতি পায়, কিন্তু নাপায় কংগ্ৰেছে। তাৰ ক্ষোভ ব্যক্ত কৰি প্ৰশাসনলৈ প্ৰশ্ন এইবাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ৰাইজে চৰকাৰখনৰ
যি চৰিত্ৰ এই চৰিত্ৰটো বুজাটো মই বিচাৰোঁ সেইকাৰণে আমি নিশ্চিতভাৱে প্ৰতিবাদ কৰিম যিমান দূৰলৈকে সম্ভৱ কিন্তু বিজেপিৰ একেই প্ৰতিবাদী কাৰ্যসূচী অসম আৰক্ষী আগুৱাই লৈ যোৱা এইটোৱে মানে আপোনাৰ দুমুখীয়া নীতি যিটো কয় শাসক পক্ষৰ গোলাম কৰি দিছে বিভিন্ন অনুষ্ঠানক আজি ইলেকশ্যন কমিশ্যনৰ যিটো স্বতন্ত্ৰতা আছিলে সেয়া ধ্বংস হৈ গ'ল আপোনালোকে চাওক আজি হাৰিয়ানাৰ নিৰ্বাচনত যে ঘোটালা হৈছিল তাৰ কাৰণে সুপ্ৰিম কোৰ্টে মহম্মদ পাছাই ইফালে অনুমতি নাপাই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰতে কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে কাৰ্যসূচীত অংশ লৈ সংসদৰ মজিয়াত সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰক অমিত শ্বাহে কৰা অপমানক লৈ সৰব কংগ্ৰেছ নেতৃত্ব আমি আম্বেদকাৰ সন্মান যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ভাল পাবৰ কাৰণে আমালোকক বাধা দিবলৈ চেষ্টা কৰিছে পাহৰি গৈছে যদি ডক্টৰ বাবা চাহেব আম্বেদকাৰ নাথাকিলেহেঁতেন যদি সংবিধান নাথাকিলেহেঁতেন তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত জনতা ভৱনৰ পূব দিশৰ প্ৰৱেশদ্বাৰত বাবা চাহেবৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল কিন্তু এই চৰকাৰখনে আমাৰ আম্বেদকাৰ সংবিধানক ইমানেই ঘৃণা কৰে ইমানেই ভয় কৰে আজি সেই মূৰ্তিৰ সন্মুখত এখন সুউচ্চ দেৱাল দিছে যাৰ বাবে আমি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা বঞ্চিত হৈছোঁ এই চৰকাৰখনৰ এই অপশাসন কুশাসন আৰু সংবিধান বিৰোধী কামবোৰৰ বিৰুদ্ধে আমি আগবাঢ়ি আহিব লাগিব কেৱল আম্বেদকাৰ 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 বুলি কৈ নাথাকি যদি তেওঁলোকে ইমান দিন ভগৱানৰ নাম ল'লেহেঁতেন তেওঁলোকে দেৱব্ৰত শইকীয়াই কৈ দিছে তেওঁলোকে পুণ্য পালেহেঁতেন আপোনালোকে চাওক যে এনেকুৱা অপমান কৰাৰ পিছত তেওঁ কি নৈতিক অধিকাৰ আছে যে তেওঁ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ দায়িত্বত থাকিব প্ৰধানমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃত্বৰ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কংগ্ৰেছ নেতৃত্বৰ খেল পাপে নেৰে বাপকো হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ পাপে বাপকো নেৰে সংবিধান নস্যাৎ কৰে প্ৰতিবাদৰ ভাষাক নস্যাৎ কৰিব পৰা বিচৰা হিমন্ত বিশ্ব শৰ্মা বলিয়া হ'ব যদি সংবিধানক তেওঁ নস্যাৎ কৰে এই সংবিধান উল্লেখ্য যে সংসদৰ মজিয়াত গৃহমন্ত্ৰী অমিত শ্বাহে আম্বেদকাৰক অপমান কৰাৰ অভিযোগ তুলি আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে অসমৰ প্ৰতিখন জিলাত কংগ্ৰেছে ৰূপায়ণ কৰিছে বাবা চাহেব আম্বেদকাৰ সন্মান সমদল তেজপুৰত এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জিলা কংগ্ৰেছৰ উদ্যোগত ডক্টৰ বি.আৰ. আম্বেদকাৰ সন্মান যাত্ৰা আমি যিখন প্ৰকাণ্ড ফটো হাতত লৈ পেলাই যাত্ৰা কৰিছিলোঁ আমি উপায়ুক্তৰ কাৰ্যালয়ত গৈ পেলাই দেখিছোঁ যে উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আম্বেদকাৰৰ ফটো নাছিল সেইকাৰণে আমি উপায়ুক্ত ডাঙৰীয়াক শোণিতপুৰৰ উপায়ুক্ত ডাঙৰীয়াক আমি লগত লৈ অহা ফটোখন অৰ্পণ কৰিলোঁ আৰু সেই ফটোখন তেখেতৰ কক্ষত স্থাপন কৰা হৈছে এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি প্ৰতিবাদী সমদল ৰূপায়ণ কৰে কংগ্ৰেছে পিছে বিজেপিৰ সমদলক অনুমতি প্ৰদান কৰা আৰক্ষীয়ে কংগ্ৰেছৰ এই সমদলক বাধা দিবলৈ লোৱা কঠোৰতাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে